নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিট ব্ৰেকিং নিউজ। আজি হৈছে 19 আগষ্ট। ৰাজ্যত নতুন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। এতিয়াই তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তি টকা সোমাব। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। কোটি কোটি কৃষকৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ কোটি টকা প্ৰদান কৰিব। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? 1 ছেপ্টেম্বৰৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? আপুনি অযোগ্য হিতাধিকাৰী বা ভুৱা হিতাধিকাৰী নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। যদি কোনোৱাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব। ভুৱা হিতাধিকাৰীক লৈ একশ্যন মূৰত মন্ত্ৰী জয়ন্ত বৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা অতি শীঘ্ৰে দিব লাগিব। তালিকা পোৱাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত বৰুৱাই। ইতিমধ্যে কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহে পাব লাগিব। আমাৰ এটাই লক্ষ্য, দৰিদ্ৰজন বঞ্চিত হ'ব নালাগে অৰুণোদয় আঁচনিৰ পৰা। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ। প্ৰায় 1 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰিছে একাউণ্টত। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পালেনে? টকা নাপালে এটা কমেণ্ট কৰি জনাই দিব। প্ৰতিটো সমষ্টিতে দিয়ক অৰুণোদয়ৰ সহায়ক। অৰুণোদয়ৰ সহায়কসকলক সকলো ধৰণৰ অভাৱ আৰু অভিযোগ দিব পাৰিব হিতাধিকাৰীসকলে। বিধানসভাত মন্তব্য কৰিছে বিত্তমন্ত্ৰী জয়ন্ত বৰুৱাই। যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, অৰুণোদয় আঁচনিৰ টকা পাবলৈ অৰুণোদয়ৰ সহায়কসকলৰ লগত অতি শীঘ্ৰে যোগাযোগ কৰক, নহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। বহুতো হিতাধিকাৰী এতিয়ালৈকেও বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই বাবে একাউণ্টত অৰুণোদয় আঁচনিৰ টকা জমা হোৱা নাই। যদি আপুনি কৰা নাই, আজি আপুনি কৰাই লৈ লওক, অন্যথা কিন্তু পুনৰ অৰুণোদয় আঁচনিৰ টকা নাপাব। অসমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী ঘৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ ঘৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়তে কৰিব পাৰিব eKYC। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়ক বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰত থকা ৰাজ্যৰ হিতাধিকাৰী। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGNREGA জব কাৰ্ড। যিসকল হিতাধিকাৰী জব কাৰ্ড নাই, অতি শীঘ্ৰে পঞ্চায়তৰ জৰিয়তে এটা নতুনকৈ জব কাৰ্ড বনাই লৈ লওক। জব কাৰ্ড নাথাকিলে চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব আপুনি। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী কৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী কৰৰ সুবিধা। 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়াকৈ চৰকাৰী কৰ। চৰকাৰী কৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাই, অতি শীঘ্ৰে কৰক আবেদন। আবেদনৰ বাবে কি কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰকিবুল হুছেইনৰ পাৰ্টীয়ে কাজিৰঙাৰ কথা ক'লে ৰাইজে হজম নকৰে। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মই 25 বছৰে ৰাজনীতি কৰিলোঁ, কংগ্ৰেছে এতিয়াও ৰাজনীতি শিকা নাই। আচলতে কংগ্ৰেছে এতিয়ালৈকে ৰাজনীতি শিকিব পৰা নাই নেকি? কংগ্ৰেছে ৰাজনীতি নিশিকাৰ কাৰণে আমি য'তেই হাত দিওঁ তাতেই সোণ হয়। অসমত এতিয়া পাব্লিক কংগ্ৰেছৰ বিৰুদ্ধে আছে। হিমন্ত বিশ্ব শৰ্মাক বিপদে পেলাব বুলি ভাবিব নালাগে, মই মূৰ্খ নহয়।
কেৱল ইয়াই নহয়, কহৰাত জ্বলাব লাগিছিল চিয়ামৰ প্ৰকৃতি, কিন্তু জ্বলিছে বিৰোধীৰ। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ মন্তব্য। কংগ্ৰেছক তুলোধনক দি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছপৰাৰ মন্তব্য। ৰকিবুল হুছেইনৰ পাৰ্টীয়ে কাজিৰঙাৰ কথা ক'লে ৰাইজে হজম নকৰে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ৰাজ্যবাসীৰ বাবে বৃহৎ খবৰ। অসমৰ ভূগৰ্ভত তেল আৰু খনিজ পদাৰ্থ বিচাৰি চলিব খনন। সম্ভাৱনা থকা নতুন নতুন স্থানত খননৰ অনুমতি দিব চৰকাৰে। প্ৰকৃতিক সম্পদ তেল বিচাৰি খনন চলালে চৰকাৰে দিব সুবিধা। 2 দশক ধৰি তেলৰ সন্ধান নোপোৱাকৈ সিদ্ধান্ত চৰকাৰৰ। এই পৰ্যন্ত তেল নোপোৱা, কিন্তু সম্ভাৱনা থকা স্থানত চলিব খনন কাৰ্য। নহ'লে অনাগত 10 বছৰত অসমৰ তেল উৎপাদন অভাৱনীয়ভাৱে হ্ৰাস পাব। বৰ্তমান অসমৰ তেল উৎপাদনৰ পৰিমাণ 4 মিলিয়ন মেট্ৰিক টন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেলৰ উৎপাদন অসমত নকমিবৰ বাবে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমৰ কোচিং চেণ্টাৰসমূহৰ বাবে নতুন আইন ঘোষণা কৰিছে চৰকাৰে। এতিয়াৰ পৰা প্ৰতিটো কোচিং চেণ্টাৰত বাধ্যতামূলকভাৱে কৰিব লাগিব পঞ্জীয়ন। শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুস্থিৰৰ বাবে বিশেষ আইন চৰকাৰৰ। 50 জনতকৈ অধিক শিক্ষাৰ্থী থকা কোচিং চেণ্টাৰৰ পঞ্জীয়ন বাধ্যতামূলক। প্ৰতিটো কোচিং চেণ্টাৰত থাকিব লাগিব এজনকৈ মনোৰোগ বিশেষজ্ঞ। আৰু ছাত্ৰ ছাত্ৰীৰ বাবে ল'বলগীয়া ব্যৱস্থা অৱগত কৰিব মনোৰোগ বিশেষজ্ঞই। কোচিং চেণ্টাৰৰ আন্তঃগাঁথনি সন্দৰ্ভত দৃষ্টি ৰাখিব চৰকাৰে। পৰীক্ষাত অতীৰ্ণ শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰখাৰ চেষ্টা। প্ৰতিজন শিক্ষাৰ্থীৰ সৈতে দৈনিক কথা পাতিব লাগিব মনোৰোগ বিশেষজ্ঞই। অসমৰ কোচিং চেণ্টাৰসমূহৰ বাবে নতুন আইন চৰকাৰৰ। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ কোচিং চেণ্টাৰক লৈ যিটো আইন আনিবলগীয়া কৈ আছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জেনজিটৰ বিৰুদ্ধে মন্তব্য কৰা বিজেপি সাংসদক উভতি ধৰিছে ৰামদেৱে। বিজেপি সাংসদৰ বিৰুদ্ধে ৰামদেৱৰ বিস্ফোৰণ মন্তব্য। বিজেপি সাংসদ কংগনা ৰাণাউত যুৱ সমাজক নৰ্দমাৰ লগত তুলনা কৰিছে আৰু কংগনা ৰাণাউতৰ এয়া প্ৰকৃত মানসিকতাৰ পৰিচয় বুলি মন্তব্য কৰিছে। ৰাজহুৱাকৈ কংগনাক তীব্ৰ কটাক্ষ যোগগুৰু ৰামদেৱৰ। মোক প্ৰশংসা কৰি থাকিলেই পাপ কামৰ সমৰ্থন মই নকৰোঁ। জেনজিটৰ বিৰুদ্ধে মন্তব্য কৰা বিজেপিৰ সাংসদক উভতি ধৰিছে ৰামদেৱে। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দিল্লী ঝাৰখণ্ডৰ পাছত এইবাৰ ছাত্ৰৰ প্ৰতিবাদ উত্তাল বিহাৰ। হাজাৰ হাজাৰ জেনজিটৰ প্ৰতিবাদক কবালে চৰকাৰৰ বৰগড়। শিক্ষামন্ত্ৰী পদত্যাগৰ দাবীৰে ওলাইছিল হাজাৰ হাজাৰ ছাত্ৰ। হাতত মহাত্মা গান্ধীৰ ফটো লৈ ন্যায় বিচাৰি আহিল ছাত্ৰ সমাজ। TRE-4 শিক্ষক নিযুক্তিৰ বিজ্ঞাপনৰ দাবীৰে ছাত্ৰৰ এই ভয়ংকৰ প্ৰতিবাদ। চৰকাৰক 24 ঘণ্টাৰ সময় বান্ধি দিলে প্ৰতিবাদী ছাত্ৰই। 24 ঘণ্টাত TRE-4 বিজ্ঞাপন প্ৰকাশ নকৰিলে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ হুংকাৰ দিছে। দীৰ্ঘদিন ধৰি শিক্ষক নিযুক্তি পৰীক্ষাৰ বাবে অপেক্ষা ছাত্ৰৰ। শিক্ষামন্ত্ৰী মিথিল তিৱাৰীৰ বিৰুদ্ধে এনেকুৱাকৈ ভয়ংকৰভাৱে শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে। দিল্লী ঝাৰখণ্ডৰ পাছত এইবাৰ ছাত্ৰ প্ৰতিবাদত উত্তাল বিহাৰ। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ 14 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু। দেশৰ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে 4192টা অপৰাধৰ গোচৰ পঞ্জীয়ন। আৰু অসমৰ 14 সাংসদৰ ভিতৰত 3গৰাকীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু। লোকসভাৰ 543 গৰাকী সদস্যৰ ভিতৰতে 241 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰু দেশৰ আইন প্ৰণেতাসকলৰ বিৰুদ্ধে 4000 অধিক অপৰাধমূলক গোচৰ। ৰাজ্যসভাৰ 233 গৰাকীৰ ভিতৰতে 75 গৰাকী সদস্যৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ। আৰু 28খন ৰাজ্যৰ ভিতৰতে 14খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিৰ বিৰুদ্ধে সৰ্বাধিক প্ৰায় 89টা গোচৰ ৰুজু।
আৰু কেৰেলাৰ সৰ্বাধিক ৯৫% সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য বিভিন্ন ৰাজ্যৰ আদালতত বিচাৰাধীন হৈ আছে গোচৰ আৰু ১৪খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে ওলাই আহিছে খিলঞ্জীয়া গোৱালপাৰা ধুবুৰী বৰপেটাত মিয়াই ক্ৰয় কৰিব নোৱাৰিব মাটি কৃষিভূমি ক্ৰয় কৰি গাঁও গঢ়ি তুলিছে অচিনাকি লোকে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি গোৱালপাৰাৰ খিলঞ্জীয়াৰ গোৱালপাৰা ধুবুৰী বৰপেটাত নতুন আইন সংখ্যালঘুৱে কোটি কোটি টকা দিলেও নাপাব মাটি নতুনকৈ মাটি কিনিব বুলি ভাবিলেও নাথাকিব ক্ৰয়ৰ অধিকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.